हेलो एवरीवन नमस्कार মোৰ এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি হৈছে আমাৰ শিৱসাগৰত থকা তৃতীয়টো দিন আৰু আজি ভাবিছো শিৱসাগৰত মানে ৰংঘৰ কাৰেংঘৰ শিৱদৌল গুটেখিনি চাম বুলি ভাবিছো দিনটোত আৰু যেহেতু ৰাতি আমি ট্ৰেইনত উঠিব লাগিব আৰু টিকেট কটা আছে যেহেতু ৰাতি ট্ৰেইন আছে তো সেইবাবে ভাবিছো দিনতে আমি গুটেখিনি চাই লও এতিয়া আহিছো আমি কাৰেংঘৰলৈ আৰু কাৰেংঘৰলৈ আমি গুটেখিনি আহিছো আৰু ইমান এটা মানুহ নাই আৰু মই আজি প্ৰথম আহি পাইছো আগতে আহি পোৱা নাছিলো কিন্তু বহুত দিনৰ পৰা আহিম বুলি ভাবি কিন্তু আহিব পৰা নাছিল আৰু এইফালে আমি ধুনিয়াকে ভিতৰ ফালে গৈ আছো আৰু এইফালে আমাৰ টিকলি আগত আৰু ওপৰত চাওকচোন তাই আগতে গৈ মানে ওপৰত মোক মাতি আছিল আৰু এইফালে আমি গুটেকিটা এনেকে ভিতৰ ফালে গলো আৰু সকলোবিলাক চালো বহুত বেছি ভাল লাগিল এক পাহৰিব নোৱাৰা দিন বহুত বেছি ভাল লাগিলে আমি গুটেবিলাক এনেকে ভিতৰত গৈ সকলোখিনি চালো আৰু এয়া আমি ভিতৰৰ পৰা এনেকে বাহিৰৰ ফালটো চালো ইমান ধুনিয়া লাগিছে আৰু ইমান ধুনিয়া পৰিবেশ চাওকচোন আৰু এই পিনে হিয়তে মানে ৰিলস বনোৱাত ব্যস্ত ৰিলসটো মেইন নহয় জানো আৰু এইফালে চাওকচোন পৰিবেশটো বহুত বেছি ভাল লাগিছে তাৰ পাছতে আমি কাৰেংঘৰৰ পৰা ওলাই এতিয়া আমি যাম শিৱদৌললৈ এখন মানে আমি গাড়ী ভাড়া কৰি লৈছো আৰু দাদাজনক কৈ লৈছো যে আমি গুটেখিনি আমাক দেখাব লাগিব যেহেতু আমি চিনি নাপাও তো সেইবাবে দাদাজনে দায়িত্ব লৈছে আৰু এইফালে আমি কাৰেংঘৰত বৰ বেছি সময় নাথাকি পিনে এবাৰ আমি কাৰেংঘৰৰ পৰা ওলাই দিলো তাৰ পাছতে এয়া আমি গৈ আছো শিৱদৌললৈ আৰু বহুত বেছি ভাল লাগিছে আৰু ৰ'দটো ইমান নাছিলে বাৰু গৰমো ইমান নাছিলে অকনমান বৰষুণ দি আছিল বহুত বেছি ভাল লাগিছে আৰু এয়া পালো আমি শিৱদৌল আৰু এনেকৈ আমি শিৱদৌলৰ ভিতৰলৈ গৈ আছো লিখা আছে শিৱদৌললৈ স্বাগতম বুলি আৰু ধুনিয়াকে আমি ভিতৰলৈ প্ৰৱেশ কৰিলো আৰু সকলোখিনি মই অকনমান দেখাবলৈ চেষ্টা কৰিছো আপোনাক যিমানখিনি পাৰো অলপ দেখাবলৈ চেষ্টা কৰিছো আৰু এফালে শিৱদৌলত কিন্তু মানুহ আছে বৰ বেছি মানুহ নোহোৱাকে থকা নাই কিন্তু কাৰেংঘৰত ইমান এটা মানুহ নাছিলে আৰু এইফালে আমি ভিতৰ ফালে এয়া গৈ আছো প্ৰথমতে মই বাহিৰখন ধুনিয়াকে দেখাবলৈ চেষ্টা কৰিছো আৰু এইফালে পূজা কৰি আহি আছে আৰু মই ইয়াৰ ভিতৰ ফালে গৈ আছো ধুনিয়াকে আৰু মই আহি কেনে ইমানে বেছি ভাল লাগিছে আগতে মোবাইলত বা কিতাপত দেখা পাইছিলো আৰু আজি মানে ফাইনেলি দেখিবলৈ পালো বহুত বেছি হেপী মই আজি আৰু এইফালে চাওকচোন পৰিবেশটো ইমান ধুনিয়া হৈ আছে আৰু গৰমটো বেছি নাছিলে কাৰণে আজি ফুৰি কিন্তু বহুত বেছি ভাল লাগিছে আৰু এয়া আমি ভিতৰ ফালে গৈ আছো ধুনিয়াকে প্ৰথমতে মই বাহিৰৰ পৰিবেশটো ধুনিয়াকে দেখাবলৈ চেষ্টা কৰিছো আৰু বাহিৰৰ পৰিবেশটো দেখাইহে মই ভিতৰলৈ যাম বুলি ভাবিছো প্ৰথমতে আপোনালোকক যিমানখিনি পাৰিছো দেখাবলৈ চেষ্টা কৰিছো এইফালে ফটো মেইন মানে সবে ফটো উঠাতে ব্যস্ত এইফালে বাহিৰৰ পৰিবেশ ইমান বেছি মানে ধুনিয়া আৰু বহুত বেছি ভাল লাগিছে আৰু ইয়া বাহিৰৰ পৰিবেশটো দেখাই মিলি মই ভিতৰলৈ গৈছো আৰু ভিতৰত ফটো আৰু ভিডিঅ' কৰিব দিয়া হোৱা নাই হলেও মানে মই অকনমান দেখাবলৈ চেষ্টা কৰিছো ইয়া ভিতৰত পূজা পাতল চলি আছে আৰু ময়ো ধুনিয়াকে দৰ্শন কৰিলো
আৰু ভিতৰৰ পৰা আহি ধুনীয়াকৈ আমি শিৱদৌলৰ পৰা ওলাবলৈ লৈছোঁ যিহেতু সময় আমাৰ হাতত বৰ বেছি সময় নাই আৰু যাব লাগিব ৰংঘৰলৈ যাব লাগিব তো সেইবাবে আমি মানে শিৱদৌলৰ পৰা ওলালোৱেই আৰু চাওকচোন ভিউটো ইমান ধুনীয়া তাৰ পাছতে আমি আহি পালোঁ ৰংঘৰ আৰু ৰংঘৰৰ বাকৰিত এতিয়া আমি সোমাম আৰু এয়া চাওকচোন বহুত বেছি মানুহ আছে আজি ৰংঘৰত আৰু ৰংঘৰৰ এইখন হৈছে মেইন গেটখন কিন্তু মেইন গেটখনত তলা লগোৱা আছিল তো সেইবাবে আমি মানে পিছৰ গেটখনেৰে আহিব লগা হ'ল আৰু এয়া আমি পিছৰ গেটখনেৰে গৈ আছোঁ ধুনীয়াকৈ ৰংঘৰৰ সকলোখিনি আমি চাই এইবাৰ আহিছোঁ তলাতল ঘৰলৈ আৰু আমাৰ ওচৰত সময় বেছি নাই বাবে অলপ সময় চাব লগা হৈছে বৰ বেছি সময় থাকিব পৰা নাই এইবাৰ আহিছোঁ আমি তলাতল ঘৰলৈ এইবাৰ তলাতল ঘৰ চাই আমি কিবা এটা খাই আমি ষ্টেচনলৈ যাব লাগিব যিহেতু ট্ৰেইন আছে আমাৰ সোনকালে তো এইবাৰ তলাতল ঘৰৰ ভিতৰত সোমাই চাওঁ আহক আৰু এইফালে টিকেট কাটিব লাগে তো আমাৰ নেটে কাম দিয়া নাছিল সেইবাবে আমি ৰখি থাকিব লগা হৈছে আমাৰ এইবিলাক চবে ৰখি আছে মানে চব অনলাইন হয় মানে চবতে অনলাইন দিব লাগে তো নেট প্ৰব্লেম আছিল কাৰণে আমাৰতো পটকৈ হোৱা নাছিল তো সেইবাবে ৰখি থাকিব লগা হৈছিল তাৰপাছত শেষত হৈ গ'ল আৰু এয়া আমি ভিতৰলৈ আগমন কৰিছোঁ আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু আমাৰ এখেতলোকে চবে মানে ওপৰলৈ যোৱাত ব্যস্ত আৰু এইফালে পেহী ৰখি আছে মানে যাব নোৱাৰে বোলে অকণমান ৰ'দ দিছে আৰু এইফালে মোক ফটো মাৰিব দিওঁতে মই ভিডিঅ'ত ব্যস্ত আৰু এইফালে সিহঁতে ওপৰত গৈছে আৰু ময়ো গৈছোঁ আৰু পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়া লাগিছে পৰিৱেশটো নহয় জানো কিন্তু দুখ এটাই থাকিল ভিডিঅ' আৰু ফটো ইমান এটা উঠিবলৈ নাপালোঁ যিহেতু মানে মোৰ ফটো আৰু ভিডিঅ' মাৰি দিয়া ঠিক মানুহ নাছিলে তো ফটো চটো ইমান এটা ভাল হোৱা নাই হ'লেও মানে আপলোড দিছোঁ আৰু তাৰপাছতে ৰিলছ যিহেতু মেইন আৰু ৰিলছ বনাইতো বহুত বেছি ভাল পাওঁ তো ৰিলছটো এটাও নহ'ল বহুত বেছি মানে মনটো বেয়া আৰু কি কৰিব গাইছ উপায় নাই আৰু এয়া আমি ওপৰলৈ গ'লোঁ আমাৰ এখেতে পূৰা ভিডিঅ' বনাই বোলে পূৰা ফটো মানে মোবাইল মোৰ হেং মাৰি দিছে গাইজ চবে মানে মোৰ তাতে উঠিছে আৰু ময়ো ক'লোঁ অকণমান মোক শ্বট লৈ দিয়ে কিন্তু মোক নলয় মোৰ মানে বেয়াকৈ লয় গাইজ ইমান হেভি দুখ কি কৰিব আৰু উপায় নাই তাৰপাছত এয়া ভিতৰলৈ গ'লোঁ আৰু ভিতৰলৈ মানে যাবলৈ ভয়ে লাগে হ'লেও মানে গৈছোঁ আৰু কি সাহসত গৈছোঁ আৰু ভিতৰলৈ আৰু আমাৰ এওঁলোকে মানে ভিতৰত বহি আছে এইপিনে
ওলালোঁ আৰু এইফালে দোকানবিলাক চাওকচোন, বস্তুবিলাক ইমান বেছি ধুনীয়া, কিন্তু দামটো বহুত বেছি ধুনীয়া হয়। আৰু কিন্তু একো অনা নাই বাৰু মই, কিন্তু বস্তুবিলাক চাওকচোন ইমান মানে ধুনীয়া, বহুত বেছি ধুনীয়া আৰু দামটো বহুত বেছি ধুনীয়া। আৰু এইফালে মানে বেছিভাগ মানে বেতৰ বস্তুবিলাক আছে, চেণ্ডেল, বেগ আৰু মানে চবখিনি মানে বেতৰে হয়। তো বেতৰ বস্তুবিলাক এনেও বেছি দাম হয় আৰু ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ওলাইছে, মানে গোটেইখিনিয়ে আনিবলৈ মন যায়। তাৰ পাছতে আমি আহিলোঁ এখন ধাবাত, আৰু ধাবাত কিবা এটা খাই যিহেতু আমি সোনকালে ওলাই দিব লাগিব। আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ। তাৰপিছতে আমি ভিতৰলৈ সোমালোঁ আৰু সোমাই আমি ভাতৰ অৰ্ডাৰ দিলোঁ, যিহেতু সন্ধিয়া এতিয়া প্ৰায় বাজিছে 5:30 মান বাজিছে। তো এতিয়া ভাত খাম, যিহেতু দিনটো খোৱা নাই, আৰু ভাত খাই মেলি আমি ষ্টেচনলৈ যাব লাগিব। আৰু এই আমাৰ ভাত ৰেডি, আমাক ভাত দি দিলে। তো যিবিলাক বস্তু দিছে, তো মই এইবিলাক বস্তু নাখাওঁ, কিন্তু কি কৰিব, উপায় ইজ নাথিং গাইজ, খাবতো লাগিবই। তাৰপাছত এইফালে বতাহ, এইফালে কিবা কিবি দিছে। আৰু আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে, আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।